तिनसुकिया शहर के टीडीए मार्केट में कल हुए विवाद के बाद आज शनिवार को वहां बड़ी संख्या में पुलिस बल को तैनात किया गया है। साथ ही में टीडीए मार्केट में प्रवेश के सभी द्वारों को बंद कर दिया गया है और वहां पुलिस की तैनाती कर दी गई है। मोजो न्यूज़ की तरफ से मैं ऋषु कलंत्री। तिनसुकिया पुलिस के डीएसपी, तिनसुकिया सदर थाना के ओसी समेत बड़ी संख्या में तिनसुकिया पुलिस आज सवेरे टीडीए मार्केट में कल हुए पार्किंग विवाद के बाद जांच में जुट गई। सूत्रों से मिली जानकारी के अनुसार पुलिस के जांच के विषय में टीडीए मार्केट में दुकानों को किस आधार पर आवंटन किया गया, आवंटित करने के समय क्या शर्तें थी और क्या उन शर्तों का पालन किया जा रहा है, यहाँ क्या पार्किंग की व्यवस्था है समेत कई ऐसे मुद्दे हैं जिसकी शुरुआती पूछताछ की जा रही है। आप स्क्रीन पर देख सकते हैं पुलिस दुकान जाकर वहां की डिटेल्स नोट कर रही है। आइए सुनते हैं तिनसुकिया एडिशनल एसपी मिन्मय दास के बयान को। এনকোয়াৰী চলি আছে যে টিটিএত আমাৰ যিখিনি দোকান পোহাৰ আছে তেওঁলোকৰ যিখিনি এলটমেন্ট ইয়াৰ যিখিনি ৰুলছ ৰেগুলেশনছ বা ইয়াত পাৰ্কিঙৰ ৰিলেটেড প্ৰায় কিছুমান সমস্যা আমাৰ তাত আহে যে টিটিএৰ ওচৰত পাৰ্কিঙৰ প্ৰব্লেম হয় অলপ। সো এই গোটেইখিনি অলপ আমাৰ একচুৱেলি আমি ইয়াত এটা এনকোৱাৰী কৰিছোঁ যে ইয়াত পাৰ্কিঙৰ ৰিলেটেড কি অসুবিধা আছে বা যিখিনি এলটমেন্ট দিছে যিখিনি নিয়ম কানুন বান্ধি দিছে গোটেইখিনি ফলো আপ হৈছে নে সেইখিনি আমি চাই আছো। জাষ্ট এটা ৰুটিন প্ৰচিডিউৰ। সো মানে পুলিচিংটো যাতে আমি আৰু এৰিয়াত যাতে আৰু ভাল কৰিব। যোৱাকালি যিটো ইনসিডেন্ট হৈছে তাৰ পিছত এতিয়া বৰ্তমান সিচুৱেচন আন্ডাৰ কন্ট্ৰোল আছে না, মানে কোনো ধৰণৰ সিচুৱেচন ঠিক আছে। এইটো এটা ৰুটিন প্ৰচিডিউৰ পুলিচৰ কাৰণ ইয়াত আমাৰ ট্ৰাফিক ৰিলেটেড ইছ্যুজ আছে। ৰাস্তাটো এটি ৰোডৰ কাষতে হয় যে, তো ইয়াত যিহেতু দোকান সংখ্যা কিবা বহুত দোকান আছে, পাব্লিক আহে, সো সেইটো কাৰণে ট্ৰাফিকৰ ৰিলেটেড ইছ্যু কিছুমান ইয়াত আছে। পাৰ্কিঙৰ পৰা আদি কৰি বা দোকানৰ যিমান এলটমেন্ট আছে সেই এলটমেন্ট যিবিলাক নিয়ম কানুন বান্ধি দিছে সেই নিয়ম কানুন বিলাক তেওঁলোকে পুৰা ফলো কৰি আছে নাই সেই গোটেইখিনিকে আমি অলপ এনকোৱাৰী কৰি আছো। যদি ইয়াত কিবা অলটমেন্টত খেলি মেলি হলে পুলিচ কিবা একশন ল'ব নে? এইটো এটা ইনিচিয়েল ষ্টেজত আছে। আমি এনকোৱাৰী কৰি আমাৰ যিখিনি ৰিপৰ্ট আমি পাম সেই ৰিপৰ্টখিনি আমি কনচাৰ্ণ অথৰিটিক আমি জনাম আৰু তাৰপিছত আমি কেনেকৈ চিটিজেন ফ্ৰেণ্ডলি কৰিব পাৰো এৰিয়াটো আৰু যাতে ইয়াত সকলোৰে যাতে সুবিধা হয় আৰু কোনো ধৰণৰ যাতে প্ৰব্লেম নহয় বা ইছ্যুজ এৰাইজ নহয় আমি এইটো কাৰণে একশন ল'বলৈ চাইছো। যোৱাকালি দুটা কেছ দিয়া হৈছে, তাৰ আপুনি কি ষ্টেটাছ আছে ক'ব পাৰিব? এতিয়া অলৰেডি সেই দুটা এফআইআৰ আমি পাইছো অলৰেডি, তাত আমাৰ পুলিচৰ ইনভেষ্টিগেশ্যন চলি আছে। চ' ডেট ইজ এ ছেপাৰেট চেপ্টাৰ। কিন্তু যিহেতু কালি ইছ্যুটো অকণমান পাৰ্কিং ৰিলেটেড ইছ্যুজ আছিল, চ' আমি সেইটো কাৰণে চাব বিচাৰিছো যে ভৱিষ্যতৰ যাতে পাৰ্কিঙৰ ৰিলেটেড বা যিকোনো এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নহয় তাৰ কাৰণে আমি অলপ এই বস্তুখিনি অলপ ষ্টাডি কৰি ল'ব। লাষ্ট এটা কুৱেশ্যন আছে পাৰ্কিং ৰিলেটেড, যিটো আজি টিডিএ মাৰ্কেটত পাৰ্কিং লৈ এখন ইনচিডেন্ট হৈছে আৰু সেইটো মানে কেছটো থানালৈ গৈছে। তিনচুকীয়াত আৰু কেইবাটা এনেকুৱা মাৰ্কেট আছে য'ত পাৰ্কিং একেবাৰে নাই। পুলিচ মানে ইনভেষ্টিগেশ্যন ফিউচাৰত এইবোৰ মাৰ্কেটৰ ওপৰতে চকু ৰাখিবনে? গ্ৰেজুৱেলি পৰ্যায়ক্ৰমে এতিয়া আমি সেইখিনি যিমানে আমি পাব্লিকৰ পৰা ফিডবেক পাম বা আমাৰ হয়তো যিখিনি বেলেগ ডিপাৰ্টমেণ্ট অথৰিটিজ আছে তেওঁলোককো আমি জনাম। চ' ইয়াত অকল পুলিচৰে নহয়, ইয়াত আপোনাৰ মিউনিচিপালিটিৰ ৰোল থাকিব, চিভিল এডমিনিষ্ট্ৰেশ্যনৰ ৰোল থাকিব। চ' আমাৰ যিখিনি ফাইণ্ডিংছ বা আমি যিখিনি অবজাৰভেশ্যন কৰোঁ কনচাৰ্ণ ডিপাৰ্টমেণ্ট বিলাককো আমি সেইখিনিৰ ওপৰত আমাৰ সাজেশনস দিন যাতে বস্তুটো আৰু বেছি সিটিজেন ফ্ৰেন্ডলি কৰিব পাৰি। থ্যাংক ইউ। देखते रहिए मोजो न्यूज़। लाइक कमेंट सब्सक्राइब।